সবৰে খবৰ ভাল বাপৰে শুৱালকুছি প্ৰগতি ছাত্ৰ সমাজ বঢ়িয়া এটা ইলেকশনৰ বটা বলিছে নে নাই সবে ইলেকশনত লাগিছে নে নাই ঠিক আছে হা তামাম বাপৰে কি খবৰ ভাল কাগজখন মই লৈ লম দিয়ক এই মা এই কাগজখন লচোন মোক দি দে বাবা ল কাগজখন লৈ মোক দে ৰঞ্জিত কাগজখন লৈ ল এতিয়া সবে বিজেপিত দিবনে নাই ভোট জিকিবনে নাই ঠিক আছে আমাৰ আজিৰ এই সভাত উপস্থিত হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী অসম প্ৰদেশ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস ডাঙৰীয়া উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি ভাস্কৰ কলিতা ডাঙৰীয়া ছয়দুল ইছলাম ডাঙৰীয়া ভূপেন কলিতা ডাঙৰীয়া কংকন কলিতা ডাঙৰীয়া যশপাল কলিতা ডাঙৰীয়া ভৱেশ দাস ডাঙৰীয়া আমাৰ উপস্থিত প্ৰাৰ্থীসকল আৰু আজিৰ সভাত উপস্থিত আমাৰ দলৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ মাজত প্ৰকাশ দাসো উপস্থিত আছে আৰু মোৰ অতিকে শ্ৰদ্ধাৰ শুৱালকুছি বংশৰ গণমৌবাসী ৰাইজ লৈ ল'ম দে মাই মই কথাখিনি কৈ লওঁ যোৱাৰ আগতে মই লৈ ল'ম হ'ব আৰু ৰঞ্জিত কাগজখিনি লৈ ল ৰঞ্জিত কাগজখন লৈ ল দে এইখিনিও লৈ ল কাগজ লৈ ল দে আমাৰ অসমত অহা 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 2 তাৰিখে অৰ্থাৎ আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে এই বহাগত আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ব আৰু চ'ত মাহত আমাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ মানে এই বছৰটো আমি দুটা নিৰ্বাচনত ভোট দিব লাগিব প্ৰথমতে 7 তাৰিখে পঞ্চায়তৰ ইলেকশ্যন আৰু অহা বছৰ মাৰ্চ এপ্ৰিল মাহত আমি বিধানসভাৰ নিৰ্বাচনত ভোট দিব লাগিব আৰু এতিয়াৰ পৰাই আমি নিজকে প্ৰস্তুত কৰিব লাগিব যাতে আমি দ্বিতীয়বাৰলৈ আৰু এক কথাত ক'ব গ'লে তৃতীয়বাৰলৈ যাতে বিজেপিৰ চৰকাৰ উভতাই লৈ আহিব পাৰো এক মিনিট বাবা নকৰি অৱশ্যে আমি সকলোৱে জানো যে আমাৰ শুৱালকুছি বা আমাৰ বংশৰ গণমৌ ৰাইজে সদায়ে বিজেপি দলক ভোট দি আহিছে আৰু আগলৈও নিশ্চিতভাৱে বিজেপি দলক ভোট দিব এইবাৰ আমাৰ শুৱালকুছি আগত জালুকবাৰী সমষ্টি আছিলে এইবাৰ হাজো শুৱালকুছি বুলি আমি ভোট দিব লাগিব কিন্তু আমি আগতেও পদুম ফুলৰ ছবিতে ভোট দিছিলোঁ আৰু এতিয়াও আমি পদুম ফুলৰ ছবিত ভোট দি আমাৰ দলৰ চৰকাৰখনক উভতাই আনিব লাগিব মই শুৱালকুছিৰ উত্তৰ গুৱাহাটীৰ মাজত দলং এখন সমষ্টিত 4টা বছৰত 2খনকৈ ডাঙৰ দলং নিৰ্মাণ কৰাৰ ইতিহাস ভাৰতবৰ্ষৰ
কোনো দ্বিতীয় এটা সমষ্টিতে বিচাৰি উলিয়াব নোৱাৰি আজি আমাৰ ৰাজ্য আমাৰ সমষ্টিত এইমছ প্ৰতিষ্ঠা হ'ল কেইদিনমানৰ ভিতৰতে শুৱালকুছিত ইঞ্জিনিয়াৰিং কলেজৰ কাম আৰম্ভ হ'ব ডাঙৰ ডাঙৰ ষ্টেডিয়াম হৈছে আৰু পলাশবাৰী শুৱালকুছিৰ ব্ৰিজে সমগ্ৰ অঞ্চলটোৰ হাজো শুৱালকুছিৰ চেহেৰাই পৰিৱৰ্তন কৰি ৰাখি দিব আজি আপোনালোকে নিজে অনুভৱ কৰিছে গুৱাহাটীৰ মাটিৰ দাম যিমান শুৱালকুছি বংশৰ হাজোৰ মাটিৰ দাম অহা 10 বছৰত 4 গুণতকৈ বেছি হ'ব মোৰ পৰা আপোনালোকে লিখি ল'ব পাৰে গুৱাহাটীৰ গণেশগুৰি গুৱাহাটীৰ ফাঁচী বজাৰ গুৱাহাটীৰ পাণ বজাৰতকৈ শুৱালকুছি বংশৰ হাজো শিঙিমাৰী ৰামদিয়া ইয়াৰ মাটিৰ দাম ফাঁচী বজাৰ আৰু পাণ বজাৰতকৈ বেছি হ'ব 10 বছৰ পিছত ময়ো জীয়াই থাকিম আপোনালোকে জীয়াই থাকিব আপোনালোকে মোৰ পৰা সুধি ল'ব পাৰিব মনত ৰাখিব পাৰিব কাৰণ এয়া মোৰ শেষ নহয় আৰু বহুত আঁচনি মোৰ মনত আছে যদি মই কৈ যাওঁ তেতিয়ালে মানুহে ভাবিব যে এইটোৱে হোৱা নাই আৰু কৈ আছে কিন্তু ভগৱানৰ আৰু আপোনালোকৰ আশীৰ্বাদত মই এই গোটেই অঞ্চলটোত যি ধৰণৰ পৰিৱৰ্তন আনাৰ প্ৰয়াস কৰিছো 10 বছৰ পিছত গুৱাহাটীৰ মানুহে ইয়াত আহি মাটি বিচাৰিব যে আমাক শুৱালকুছিত থাকিব শিঙিমাৰীত থাকিব দদৰা বছৰীয়াত থাকিবৰ কাৰণে অকণমান মাটি দিয়ক এতিয়া আমিনগাঁৱৰ পৰা হাজো হৈ নলবাৰীৰ বৰপেটাৰ নেশ্যনেল হাইৱে নিৰ্মাণ হ'ব আজি এটা কৈ মই আঁচনিৰ কথা কৈ শেষ কৰিব নোৱাৰো ইমান আঁচনি ইমান ভৱিষ্যতৰ পৰিকল্পনা আমাৰ মনত আছে কোনোবাই ভাবিব পাৰে যে অহাবাৰটো দাদা ইয়াত এমএলএ নুঠে মোৰ জালুকবাৰীত চিনাকি এমএলএ নহয় জালুকবাৰী মোৰ ঘৰ শুৱালকুছি মোৰ ঘৰ আৰু ইয়াতে এমএলএৰ পৰিচয়ৰ প্ৰয়োজন নালাগে এমএলএ আছো এমএলএ নাই কিন্তু এই অঞ্চলৰ উন্নয়ন মোৰ লক্ষ্য উদ্দেশ্য আৰু ইয়াক মই 100% কৰাৰ বাবে সদায় মই সমৰ্পিত আৰু সদায় সেই ধৰণে কাম কৰি যাম আগতে আমি এটা জালুকবাৰী আছিলো কিন্তু এতিয়া এটা জালুকবাৰীয়ে অহাবাৰ 3টা সমষ্টি আমি জিকাব লাগিব নতুন জালুকবাৰী জিকাব লাগিব আমি হাজো শুৱালকুছিও জিকাব লাগিব আমি কমলপুৰো জিকাব লাগিব আগতে আপোনালোকে এজন এমএলএ বনাইছিল এতিয়া আপোনালোকে 3জন এমএলএ বনাব লাগিব গতিকে আমাৰ দায়িত্ব বাঢ়িব আমাৰ দায়িত্ব নকমে হাজো ৰাইজেও আমাক ভোট দিব কিন্তু হাজো শুৱালকুছিৰ ইলেকশ্যনত শুৱালকুছি বংশৰ শিঙিমাৰীত মই যিমান ভোট পাইছিলো তাতকৈ বেছি ভোট পাব লাগিব তেনেকে কমলপুৰৰ ইলেকশ্যনত বেজেৰা ৰাইজে তাত মোতকৈ বেছি ভোট দিব লাগিব আৰু জালুকবাৰীত মোক নিজকো আগতকৈ বেছি ভোট দিব লাগিব অৰ্থাৎ আমি আগতে এজন এমএলএ বনাইছিলো এতিয়া আমি 3জন এমএলএ বনাবৰ কাৰণে চেষ্টা কৰিম যাতে অসমৰ ৰাজনীতিত পুৰণা জালুকবাৰী সমষ্টিয়ে সদায় এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থাকিব পাৰে আগতে আপোনালোকে এজন এমএলএ বনাইছিলে এতিয়া আপোনালোকে 3জন এমএলএ আপোনালোকে বনাব লাগিব শ্ৰদ্ধাৰ ৰাইজ পঞ্চায়ত ইলেকশ্যনত আমাৰ প্ৰাৰ্থীসকল উঠিছে ভোটটো চকুমুদি দি দিব কাম ময়ে কৰিম আগতেও কৰিছিলো এতিয়াও কৰিছিলো ভৱিষ্যতেও কৰিম কোন উঠিছে কোন উঠা নাই তেওঁলোকে কিবা কৰিব পাৰিব নোৱাৰিব সেইখিনি চেষ্টা কৰিব কিন্তু তেওঁলোকৰ পৰা 10 হ'ব লাগে পাছ কৰিলে বাকি 5 মই কৰি দিবৰ কাৰণে আছোৱে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে যে অমুকে কি কৰিব সকলোৱে চেষ্টা কৰিব সকলোৱে প্ৰচেষ্টা কৰিব কিন্তু যিখিনি নহব সেইখিনি কৰিবৰ কাৰণে দিনে ৰাতি মই হাজিৰ আছো সেইখিনি কৰি দিয়াৰ দায়িত্ব মোৰ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই এটাই অনুৰোধ কৰিম আমাৰ সমষ্টিটোৰ এটা ঐতিহ্য আছে গৌৰৱ আছে গতিকে সকলোৱে যাতে মোক হোৱাটছআপ দি থাকিব নালাগে অমুক ক্যান্ডিডেটে চকু দি নাচাই নামাতে কথা নাপাতে হেবিলাক আপোনালোকৰ টেনচন নাই হেবিলাক মোৰ টেনচন হেবিলাক মই ঠিক কৰিম কোনবাই কথা নাপাতিলে কথা মই পটুৱাই দিম কোনবাই চকু দি নাচালে মই চকুকেইটা খুলাই দিম কিন্তু
সেইবিলাক টেনশ্যন আপোনালোকে ল'ব নালাগে যেনেকে আগত জালুকবাৰী চলিছে তেনেকে এতিয়াও চলি থাকিব আৰু ভৱিষ্যতেও চলি থাকিব আৰু হাজো ৰাইজেও আমাৰ জালুকবাৰী কেনেকে চলিছিল তাৰ সোৱাদ পাব সকলোৰে একেলগে কাম কাজ হ'ব আৰু আমি সকলো একেলগে আগুৱাই যাম গতিকে চকু মুজি কোনো চিন্তা নকৰি মোদী ডাঙৰীয়াক চিন্তা কৰি আৰু মোৰ মৰমত আপোনালোকে সকলোৱে ভোটবিলাক ক্লিয়াৰ কৰি দিব নে নাই সবে দিব গতিকে ইয়াতে মোক আৰু হোৱাটছআপ দি থাকিব নালাগে ই নাচাই ই নকৰে এইবিলাক টেনশ্যন আপোনালোকৰ নহয় ঠিক আছে এইবিলাক টেনশ্যন মোৰ হয় ইয়াতে বেয়া কাম মই আগতেও হ'ব দিয়া নাই এতিয়াও নিদিওঁ ভৱিষ্যতেও হ'ব নোৱাৰে আৰু আগতেও আমাৰ ইয়াত উন্নতি হৈছিল এতিয়া উন্নতি হ'ব আগতো উন্নতি হ'ব আগতেও আমাৰ কাম হৈছিল এতিয়াও হ'ব আৰু ভৱিষ্যতেও হ'ব আপোনালোক সকলোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো প্ৰাৰ্থীক আপোনালোকে বিজয়ী কৰিব আৰু আমাক ভোট দি জয়যুক্ত কৰিব শ্ৰদ্ধাৰ ৰাইজ আমাৰ যেনেকৈ সমাজখন আমি আগবাঢ়ি গৈছো নতুন নতুন সমস্যাও সৃষ্টি হৈছে বিশেষকৈ যোৱা কেইটামান দিনত পেহেলগামত পাকিস্তানৰ নিৰ্মম আক্ৰমণৰ পিছত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৭ গৰাকী লোকৰ মৃত্যুৱে আজিও আমাৰ মন বেদনাসিক্ত কৰি ৰাখিছে পঞ্চায়ত ইলেকশ্যনত আমি সদায় ফূৰ্তি কৰোঁ গান বজানা কৰোঁ নাচোঁ কিন্তু এইবাৰ বাৰে বাৰে পেহেলগামৰ ঘটনালৈ মনত পৰে আৰু বেদনাসিক্ত মনটোৱে কৰবাত আমাক টানি ধৰি ৰাখে মই ৰাইজক আহ্বান জনাম যোৱাকালিও মই দিল্লীত আছিলোঁ উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি দিল্লীত উদ্বোধন হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিছিল সেই সভাতেই যে যিসকলে আমাৰ ভাৰতীয় লোকসকলক হত্যা কৰিলে তেওঁলোকক আমি কোনো কাৰণতে হাত সাৰি যাব নিদিওঁ তেওঁলোকক আমি চৰম শাস্তি প্ৰদান কৰিম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে পৃথিৱীৰ যি স্থানতে এই সন্ত্ৰাসবাদীসকল লুকাই নাথাকক কিয় তেওঁলোকক বিচাৰি ওলোৱা হ'ব আৰু চৰম শাস্তি প্ৰদান কৰা হ'ব মই ৰাইজক বিচাৰিছো প্ৰাৰ্থনা কৰিম যে অহা দিনবিলাকত ভাৰতবৰ্ষ চৰম প্ৰত্যাহ্বান আৰু সাহসৰ মাজেৰে বিশ্বজুৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কৰিব আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সফল হয় ভাৰতীয় সেনাবাহিনী যাতে সফল হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ভগৱানে দীঘলীয়া আয়ুস দিয়ক ভাৰতীয় সেনাবাহিনীৰ বিষয়া আৰু জোৱানসকলক সাহস শক্তি শৌৰ্য বীৰ্য আৰু দীৰ্ঘ জীৱন দিয়ক যাতে তেওঁলোকে ভাৰত মাতৃৰ সেৱাত নিজকে নিয়োগ কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আমি যেতিয়া পাকিস্তানৰ লগত যুদ্ধ কৰিছো পাকিস্তানৰ লগত সংগ্ৰামত লিপ্ত হৈছো আমাৰ অসমতো এছাম মানুহ নতুনকৈ সৃষ্টি হৈছে যোনে ফেচবুকত লিখিব পাকিস্তান জিন্দাবাদ যোনে সামাজিক মাধ্যমত লিখিব পাকিস্তান জিন্দাবাদ আৰু ঘূৰাই পকাই তেওঁলোকে ভাৰততকৈ পাকিস্তানকহে বেছি সমৰ্থন কৰে নিমখ খাব ভাৰতৰ গুণ গাব পাকিস্তানৰ গতিকে মই তেওঁলোককো আজি স্পষ্ট কৰি কৈছো যে যোনে ভাৰতৰ নিমখ খাই পাকিস্তানৰ গুণ গাই সবৰে ঠেং মাৰি মাৰি ভাঙা হ'ব তাকো ৰেহাই দিয়া নহ'ব আমি ভাৰতৰ নিমখ খাই পাকিস্তানৰ গুণ গান গোৱা মানুহক আমি হজম নকৰো তেওঁলোকক আমি যি কৰিব লাগে আইনৰ ভিতৰত থাকি আমি তেওঁলোকক যি কৰিব লাগে আমি কৰিম যাতে
কোনেও ভৱিষ্যতে অসমত পাকিস্তান জিন্দাবাদ দিয়াৰ আগতে 100 বাৰ চিন্তা কৰি ল'ব লাগে। শ্ৰদ্ধা ৰাইজ, অহা দিনকেইটা আমাৰ বাবে প্ৰত্যাহ্বানৰ দিন হ'ব আৰু সেই সকলোকে ভাৰত মাতৃৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিম। এইবাৰ আমাৰ শুৱালকুছি জিলা পৰিষদত 19 গৰাকী প্ৰাৰ্থীয়ে আবেদন বিচাৰিলে। যেতিয়া কোনেও নামানে চবে উঠে, তেতিয়া মই ক'লো যে চবক বাদ দে, মণ্ডলৰ প্ৰেচিডেণ্ট যোন আছে তাকে দি দে। তেওঁ নিজে টিকেট খোজা নাছিলে, মই বাহিৰত আছিলোঁ। মই ক'লো মানে নে নামানে, বোলে কোনেও নামানে, চবেই কয় উঠিম। মই বোলো ঠিক আছে, তেতিয়াহ'লে কাকো টিকট দিব নালাগে, আমাৰ মণ্ডল সভাপতিকে টিকট দি দিয়ক। চাওঁ আমাৰ ধীৰাজ মহন্ত, আমাৰ মণ্ডলৰ সভাপতি, জিলা পৰিষদ যাতে সকলোৱে ধীৰাজ মহন্তক ভোট দি জয়যুক্ত কৰে। জিকিবনে নাই দিয়ক, সকলোৱে হাত চাপৰি বজাওক আশীৰ্বাদ কৰি। কষ্টটো কৰিব, কিন্তু য'তে আপোনালোকে ভাবিব যে 5লৈকে গ'ল 10লৈকে যাব পৰা নাই, সেই বাকীখিনি মই কৰি দিম, হ'ব? গতিকে মই লগত আছো, আপোনালোকে চিন্তা কৰিব নালাগে। ৰেৱতী দাস মজুমদাৰ আমাৰ 3 নম্বৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ প্ৰাৰ্থী। হাজো ৰাইজক মই অনুৰোধ কৰিম, এতিয়া যিহেতু হাজো শুৱালকুছি এটা সমষ্টি হৈ গ'ল, গতিকে হাজো মোৰে সমষ্টি, আমি একেলগে হাজোৰ উন্নয়নৰ বাবেও কাম কৰিম। ৰেৱতী দাস বাইদেউক যাতে বিজয়ী কৰে, সকলোৱে এটা হাত চাপৰি বজাব। বঢ়িয়া। আমাৰ আঞ্চলিক পঞ্চায়তত বহু জাগাত আনকণ্টেষ্ট গ'ল। পশ্চিম শুৱালকুছিত মিতালী আনকণ্টেষ্ট গ'ল, তাতে আছে, তাৰ পৰাই নমস্কাৰ কৰি দে মিতালী ৰাইজক, এটা হৈ গ'ল। তাৰপিছত গণমুখ আমাৰ পিংকী ৰাজবংশী আনকণ্টেষ্ট গ'ল, য'তে আছে ৰাইজক হাত চাপৰি এটা সেৱা কৰিলে হ'ব। পূব শুৱালকুছিত আমাৰ ৰঞ্জন বৰুৱা, আগুৱাই লগত কোন উঠিছে? CPM। কি পাৰ্টি উঠিছে? CPM। হে ভগৱান, CPM এতিয়াও আছে, ডাঙৰ কথা। জিকিব নাই ৰঞ্জন? ভাল কৰি জিকাব লাগিব, হা? ঠিক আছে। আমাৰ মধ্য শুৱালকুছিত প্ৰেমদা ডেকা, আহক বাইদেউ, চবে ভোট দি জিকাব লাগিব, হা? চবে পদুম ফুলত, ঠিক আছে? জিকিবনে নাই? দিয়ক বাইদেউ, জিকিবতো? ঠিক আছে। আৰু আমাৰ বংশৰত লোহিত বৈশ্য, জিকিবনে নাই? দে, গতিকে লোহিত বৈশ্যই কৈছে যে 93ৰ পৰা দাদাৰ লগত আছো, গতিকে মোক জিকাব ৰাইজে, ঠিক আছে। গতিকে সকলো ৰাইজে সকলোকে জিকাব। এতিয়া মই বেলেগ এটা কথা ক'ম, মেম্বাৰটোতো খোলা আছে, কোনোবাই কাপ প্লেটত উঠিছে, কোনোবাই কিবাত উঠিছে, চবতে উঠিছে মেম্বাৰ। এতিয়া আমি মেম্বাৰত কাক ভোট দিম? মই এটাই অনুৰোধ কৰিছো যে মেম্বাৰত যাকে ভোট দিব, কিন্তু কংগ্ৰেছ কেইটাক নিদিব, হ'ব? গতিকে আমাৰ ভিতৰত যোন উঠিছে, তাৰ ভিতৰত যিগৰাকী ভাল, তাক আপোনালোকে ভোট দিব, কিন্তু কংগ্ৰেছক যাতে ভুলতো ভোট নিদিয়ে। এটা বস্তাত যদি এটাও পচা লোক সোমাই গোটেই বস্তুটো গেলাই পেলাই, হয়নে নহয়? সেইকাৰণে আপোনালোকে জানে কোন কংগ্ৰেছীক ভোট নিদিব। বিজেপিৰ ভিতৰতে ক'ৰবাত যদি 2জন আছে, যিগৰাকীক ভাল পাই দিব, 2 গৰাকী আমাৰ ইলেকশ্যনৰ পিছত আমি আকৌ একেলগে থাকিব লাগিব। সিদিনাখন মই ঘৰতো সকলোকে মাতিছিলোঁ, সকলোকে মই বুজাই দিছোঁ যে এইটো আমাৰ ফ্ৰেণ্ডলি মেটছ, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। আগতো আমি একেলগে আছোঁ, পিছতে একেলগে আছোঁ, কোনো ব্যক্তিগত সমালোচনা নালাগে। যোনে যাক ভোট দিব, ভাল পাই দিব, কিন্তু বিজেপিৰ ভিতৰতে দিব, কংগ্ৰেছক নিদিব, হ'বনে? সকলোৱে বুজি পাইছে? সকলোৱে বুজি পাইছে? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি,
বহুত বহুত ধন্যবাদ। ইলেকশ্যনৰ পিছত মই আকৌ শুৱালকুছিত আহিম। আপোনালোকে যেতিয়াই বিচাৰে মই আছোৱেই। সকলোকে মই মোতকৈ বয়সস্থসকলক সেৱা জনালো, আই মাতৃসকলক প্ৰণাম জনালো, আৰু সকলো আমাৰ যুৱক যুৱতী বন্ধু বান্ধৱীক মৰম শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।